এজন কেৱল আৰু কেৱল ফকতীয়া মানুহেহে ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা সন্মানীয় এজন ব্যক্তিক এনেকুৱা ধৰণে অপমান কৰিব পাৰে। আমাৰ মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, আমাৰ ভিন্ন মত থাকিব পাৰে, আমি কাৰোবাক সমালোচনা কৰিব পাৰোঁ। সমালোচনাৰ ভাষা নিশ্চয় এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত বজাৰত ব্যৱহাৰ কৰা, আপোনাৰ হোষ্টেলত ব্যৱহাৰ কৰা, হোষ্টেলত লগৰ ল'ৰাবিলাকৰ লগত ব্যৱহাৰ কৰা এটা কলকুৱেল লেংগুৱেজ কেতিয়াও হ'ব নোৱাৰে। অসমৰ এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱী তথা জ্যেষ্ঠ ব্যক্তি ডক্টৰ হীৰেণ গোহাঁইক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে যি ব্যৱহাৰ কৰিছে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ অন্যান্য সকলৰ লগতে টিয়কত ৰাইজৰ দলৰ জনজাগৰণ যাত্ৰাত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ উপস্থিত হৈ উক্ত কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত হীৰেণ গোহাঁইৰ দৰে এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ বিৰুদ্ধে কৰা এনে মন্তব্য অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ আচৰণ লৰাৰজা সদৃশ, শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে। ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ এনে আচৰণে তেওঁ নিজকে ৰাইজৰ আগত বহুৱা সজাই এনে কাৰ্যক ফটোবি বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা এজন বৰেণ্য বুদ্ধিজীৱীক যিজন অসমীয়াই আপোনাৰ ডুপ্লিকেট বা আৰু এটা শব্দ কৈছে আৰু যিটো মুখত আহিবলৈকে মন নকৰে, ডুপ্লিকেট মাল বুলি ক'ব পাৰে, সেই অসমীয়াজনক মহা ফটুৱা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকে। যদি অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী এজনক আপোনাৰ একেবাৰে বেয়া শব্দৰে গালি পাৰে, যিটো আমাৰ মুখত ওলাবলৈকে দিগদাৰ হয়, সেই তেনেকুৱা শব্দৰে যদি গালি পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব লাগিব যে সেই মুখ্যমন্ত্ৰীজন আচলতে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। তেওঁ সংস্কৃতিবান মুখ্যমন্ত্ৰী নহয়, তেওঁ এজন ফটুৱা বা ফকতীয়া মুখ্যমন্ত্ৰী। তেওঁ বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে, তেওঁ শিক্ষিত আৰু জ্ঞানী মানুহক সন্মান কৰিব নাজানে, তেওঁ আমাৰ ইতিহাসৰ লৰা ৰজাৰ দৰে তেনেকুৱা শাসকৰ পৰা নিশ্চিতভাৱে কেতিয়াও ভাল আশা কৰিব নোৱাৰি। আমি কটন কলেজৰ হোষ্টেলত যেতিয়া থাকিছিলোঁ তেতিয়া আমি তাৰ কৰিডৰত ব্যৱহাৰ কৰা যিখিনি ভাষা, ঘৰুৱা ভাষা যিবিলাক আমি ব্যৱহাৰ কৰোঁ, বা ৰাতি আড্ডা দিওঁতে ব্যৱহাৰ কৰা যিবিলাক ভাষা, সেই আড্ডা দিয়াৰ ভাষাবিলাক যদি আজি এজন মুখ্যমন্ত্ৰীয়ে এতিয়াও ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বুজিবলৈ বাকী নাথাকিব যে সেই মুখ্যমন্ত্ৰীজন এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই, সেই মুখ্যমন্ত্ৰীজন এতিয়াও সংস্কৃতিবান হোৱা নাই, সেই মুখ্যমন্ত্ৰীজন এতিয়াও হোষ্টেলীয়া সেই আপোনাৰ চেমনীয়া বা যৌৱনকালতে তেওঁ এতিয়াও আছে, আৰু তেওঁৰ পৰা তেনেকুৱা ধৰণৰ চেমনীয়া, তেনেকুৱা ধৰণৰ উৎপতীয়া, তেনেকুৱা ধৰণৰ আপোনাৰ তেনেকুৱা ধৰণৰ এনেকুৱা উদ্ভণ্ডালি কৰা এজন যুৱকৰ পৰা অসমৰ জনতাই কিবা খুব ভাল কিবা এটা আশা কৰিব পাৰিব, এইটো কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। অসম আদিত্য টিয়ক।